হাতত বহুত কম সময় আছে SSC GD প্ৰি মেডিকেল আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ অহা 5 অক্টোবৰ তাৰিখে হোজাই লংকা 2 নম্বৰ কাকিত আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ নৰ্থ ইষ্ট ফিজিকেল একাডেমীত প্ৰি মেডিকেল হ'ব প্ৰথমবাৰৰ বাবে বহুত বেছি ভাল খবৰ হাতত খুব কম সময় আছে বহুতে জয়েন কৰিছে বহুতে ৰেজিষ্ট্ৰেচন কৰিছে এই নম্বৰটোৰ জৰিয়তে এতিয়ালৈকে যিমানখিনি ক্যান্ডিডেটে জয়েন কৰা না তেওঁলোকক অনুগ্ৰহ কৰিছোঁ যে তোমালোকে জয়েন কৰা ৰেজিষ্ট্ৰেচন কৰা এই নম্বৰটোৰ জৰিয়তে মাত্ৰ 170 আমি ফুল A to Z চেকআপ কৰাম প্ৰি মেডিকেল আৰু খোৱা বোৱাৰ কথা চিন্তা নকৰিবা সকলোবিলাক পাবা খালি তোমালোক আহা হোজাই লংকা 2 নম্বৰ কাকিত প্ৰি মেডিকেল হ'ব SSC GD আৰু যদি আৰ্মি লাভাৰ ক্যান্ডিডেট খিনো যদি আহিব বিচাৰে তেনেহলে তেওঁলোকেও আহিব পৰা 5 অক্টোবৰ তাৰিখে হোজাই লংকা কাকিত গতিকে খুব কম সময় আছে বহুতে জয়েন কৰিছে এই নম্বৰটোৰ জৰিয়তে গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ নৰ্থ ইষ্ট ফিজিকেল একাডেমী যেহেতু প্ৰথমবাৰৰ বাবে যেহেতু প্ৰি মেডিকেল আৰম্ভ হ'বলৈ গৈ আছে 5 অক্টোবৰ তাৰিখে গতিকে এই নম্বৰতে হোৱাটছআপত মেছেজ কৰা মাত্ৰ 170 পে কৰি ৰেজিষ্ট্ৰেচন কৰা আৰু আহি যোৱা আমি একো পইচা নলওঁ মাত্ৰ 170 লম গতিকে নম্বৰটো মেছেজ কৰা হোৱাটছআপৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰা প্ৰি মেডিকেল হ'ব 5 অক্টোবৰ তাৰিখে হোজাই লংকা কাকিত সকলোকে লগ পাম তাত মই উপস্থিত থাকিম